নগাঁও জিলাৰ দক্ষিণপাট গাঁৱৰ অগ্ৰণী অনুষ্ঠান অনুকল্প যুৱক সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত দক্ষিণপাট গাঁৱত গুৰুজনাৰ অমৰ সৃষ্টি শ্ৰীকৃষ্ণৰ কেলিগোপাল অংকীয়া নাট অনুষ্ঠিত হয়। শ্ৰীকৃষ্ণৰ কেলিগোপাল অংকীয়া নাটত ৰাধাৰ চৰিত্ৰত অভিনয় কৰে জনপ্ৰিয় অভিনেত্ৰী মেঘৰঞ্জনী মেধিয়ে। ৰাধাৰ চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে নিজৰ নৃত্যশৈলী আৰু অভিনয়েৰে উপস্থিত দৰ্শকক আপ্লুত কৰি তোলে। উল্লেখযোগ্য যে এক বৃন্দাবন সদৃশ পৰিৱেশত অনুষ্ঠিত শ্ৰীকৃষ্ণৰ কেলিগোপাল অংকীয়া নাটত দক্ষিণপাট অঞ্চলৰ প্ৰায় শতাধিক যুৱতী আৰু কেইবাগৰাকীও বিশিষ্ট অভিনেতাই সুন্দৰ অভিনয় কৰি সকলোৰে মন মোহিবলৈ সক্ষম হয়। অনুকল্প যুৱক সাংস্কৃতিক গোষ্ঠীৰ যুৱকসকলৰ প্ৰচেষ্টাৰে আয়োজন কৰা ৰাস মহোৎসৱৰ অনুষ্ঠান উপভোগ কৰিবলৈ বিভিন্ন স্থানৰ পৰা দৰ্শকৰ লানি নিচিগা সোঁত পৰিলক্ষিত হয়। খুব ভাল লাগিছে আজি দক্ষিণপাট নগাঁৱত আহি ৰাস মহোৎসৱত মোক আমন্ত্ৰণ কৰি অনাৰ বাবে এই সমিতিক মই ধন্যবাদ দিছো। শিল্পী হিচাপে আচলতে নিজকে বহুত ভাগ্যৱান বুলি অনুভৱ কৰিছো, যিহেতু অসমৰ বিভিন্ন চুকে কোণে অসমৰ ৰাইজে বিচাৰে আৰু আজি এই ৰাসত মই ৰাধাৰ ভাওত অভিনয় নৃত্য কৰিম। ৰাসখনলৈ আহি সঁচাকৈ এটা শব্দৰে প্ৰকাশ কৰিব নোৱাৰা অনুভূতি। মঞ্চ আৰু বৃন্দাবন দুয়োটা অংশ তেওঁলোকে খুব সুন্দৰকৈ আয়োজন কৰিছে, খুব শৃংখলাবদ্ধভাৱে আচলতে গোটেই ৰাসৰ আয়োজন হৈছে আৰু গোটেই কলা কৌশলীখিনিক লগ পাই খুব ভাল লাগিছে। খুব আশাৰে বাট চাই আছো মঞ্চত ৰাধাৰ চৰিত্ৰত নৃত্য কৰিবলৈ।